পকী ঘৰক লৈ এতিয়া বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী পকী ঘৰ লাভ কৰিব যিসকল লোকৰ কেঁচা ঘৰ আছে তেওঁলোকে লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু এই ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেঁচা ঘৰৰ ফটো দিব লাগিব আৰু ফটো দিয়াৰ লগে লগে আপুনি লাভ কৰিব চৰকাৰী ঘৰ আৰু ইতিমধ্যে আপোনাক দিয়া হ'ব ধন সেই আছে PMAY অধীনত যি ঘৰ বান্ধিবলৈ আপোনাক ধন পৰ্যন্ত দিয়া হ'ব টকা পৰ্যন্ত দিয়া হ'ব আৰু এইদৰে কেইবাটাও বৃহৎ মন্তব্য কৰিছে কি মন্তব্য কৰিছে এই মুহূৰ্তত আমি সবিশেষ লৈ অহাৰ যত্ন কৰিছো আৰু যদিহে আপোনাৰ কেঁচা ঘৰ তেনেহ'লে আপোনাৰ বাবে এক ভাল খবৰ কিয়নো আপুনি লাভ কৰিব এটা চৰকাৰী পকী ঘৰ লাভ কৰিব আৰু বিশেষকৈ আপুনি লাভ কৰিব সেই পকী ঘৰ বান্ধিবলৈ আপুনি ধন পৰ্যন্ত লাভ কৰিব 1,30,000 টকা আপুনি লাভ কৰিব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে সামাজিক মাধ্যম যোগে এই কথা ফেচবুক লাইভ যোগে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ জনতাৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যিসকলে এটা পকী ঘৰৰ আশাত ৰৈছে বা পকী ঘৰ এটা বান্ধিবলৈ বিচাৰি আছে তেওঁলোকৰ বাবে নিশ্চয়কৈ ভাল খবৰ কিয়নো 19 মাৰ্চৰ দিনটোতে দিনৰ 11:30 লগে লগে ঘৰ নিৰ্মাণৰ বাবে হিতাধিকাৰীয়ে ধন লাভ কৰিব যিসকলে আচলতে যোগ্য প্ৰকৃত হিতাধিকাৰী তেওঁলোকে 19 মাৰ্চৰ দিনটোত সেই ধন লাভ কৰিব 11:30 লগে লগে সেই ঘৰ নিৰ্মাণৰ বাবে পকী ঘৰ নিৰ্মাণৰ বাবে সেই ধন প্ৰদান কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে সেই কথা ঘোষণা কৰিছে যাৰ বাবে আপুনি দিব লাগিব এখন ফটো আৰু আপোনাৰ ঘৰটোৰ আপোনাৰ কেঁচা ঘৰটোৰ আপুনি ফটো দিব লাগিব আৰু ফটো দিয়াৰ লগে লগে আপুনি লাভ কৰিব এটা চৰকাৰী ঘৰ আপুনি লাভ কৰিব পাৰিব আৰু জীৱিকা সখীৰ দ্বাৰা আপুনি আপোনাৰ ঘৰৰ ফটো পঠিয়াব পাৰিব জীৱিকা সখীৰ দ্বাৰা আৰু লগতে যিসকল আচলতে অযোগ্য বুলি বিবেচিত হয় বা যিসকল অযোগ্য হিতাধিকাৰী আছে আৰু সেই যদি অযোগ্য হিতাধিকাৰীও ঘৰ পায় তেনেহ'লে আপুনি দিব পাৰিব অভিযোগ আৰু সেই কথা ফেচবুক লাইভ যোগে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আপুনি শীঘ্ৰেই লাভ কৰিব এটা চৰকাৰী পকী ঘৰৰ ক্ষেত্ৰত এই বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু চৰকাৰী পকী ঘৰ লাভ কৰিবলৈ হ'লে আপোনাক আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু আধাৰ কাৰ্ড KYCৰ সৈতে আপুনি কৰিব লাগিব আধাৰ কাৰ্ডৰ সহায়ত কৰিব লাগিব আপুনি KYC আৰু লগতে ৰঙীন ফটোৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক হ'ব আৰু লগতে প্ৰকৃত হিতাধিকাৰীয়ে ঘৰ লাভ কৰিব আৰু কেঁচা ঘৰ থকা হিতাধিকাৰীক চিনাক্ত কৰা হ'ব বুলিও জানিব পৰা গৈছে আৰু লগতে প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্ট থাকিব লাগিব বেংক একাউণ্ট থকাটো আচলতে বাধ্যতামূলক আৰু জীৱিকা সখীৰ দ্বাৰা ইতিমধ্যে প্ৰকৃত হিতাধিকাৰীক বিচাৰি জীৱিকা সখীৰ দ্বাৰাও জৰীপ চলাব বুলি জানিব পৰা গৈছে আৰু 19 মাৰ্চৰ দিনটোতে আচলতে সেই পকী ঘৰ নিৰ্মাণৰ বাবে ধন প্ৰদান কৰিব বুলিও কৈছে আৰু বিশেষকৈ ৰাজ্যৰ 3,80,000 লোকে এই পকী ঘৰ লাভ কৰিব পকী ঘৰ PMAY অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এই ধন লাভ কৰিব পকী ঘৰ নিৰ্মাণৰ বাবে আৰু সেই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু বিভিন্ন সময়ত আচলতে বহু চিন্তাত পৰা যায় যে দুচকীয়া বাহন থাকিলে চৰকাৰী ঘৰ পাবনে বহু লোকে আচলতে ভাবে সেই কথা কিন্তু চৰকাৰী দুচকীয়া বাহন থাকিলেও চৰকাৰী ঘৰ পাব বুলি কৈছে আৰু লগতে যিসকল উপাৰ্জনকাৰীৰ মাহিলী দৰমহা 15,000 তেনেহ'লে সেই লোকসকলেও আচলতে 15,000 মাহিলী দৰমহা পোৱা লোকসকলেও চৰকাৰী ঘৰ পাব বুলি জানিব পৰা গৈছে আৰু সমান্তৰালকৈ 5 একৰ মাটি থাকিলেও বিনামূলীয়া চৰকাৰী ঘৰ লাভ কৰিব আৰু এইদৰে ফেচবুক লাইভ যোগে সামাজিক মাধ্যমত ফেচবুক লাইভ যোগে এই কথা ঘোষণা কৰিছে লগতে এই চৰকাৰী পকী ঘৰৰ ক্ষেত্ৰত এইদৰে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কি মন্তব্য কৰিছে এই মুহূৰ্তত মন্তব্য শুনাব বিচাৰিছে 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে যদিও মই বিশ্বাস কৰা নাই আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি
পৰীক্ষা কৰিম কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছোঁ এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছোঁ জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিৱিষ্ট কৰিম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে সঁচা মিছা মই নাজানো সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছোঁ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছোঁ কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰোঁ অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিৱিষ্ট কৰিছোঁ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছোঁ 126টা সমষ্টিত সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত